Hello aspirant, আন এটা MCQ সেশনলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো ইণ্ডিয়ান পলিটি বা ভাৰতীয় ৰাজনীতিৰ কিছুমান ইম্পৰ্টেন্ট MCQ যিখিনিয়ে ইণ্ডিয়ান পলিটি সাবজেক্টৰ প্ৰায়খিনি ইম্পৰ্টেন্ট টপিক কভাৰ কৰিব। লগতে এই ভিডিওতে আপোনালোকক হেল্প কৰিব আসাম পুলিচ SI, আসাম পুলিচ কনষ্টেবল, ৰেলৱে NTPC, SSC, DME বা আহিবলগীয়া ADRE এনেকুৱা ধৰণৰ এক্সামসমূহৰ বাবে। এই ভিডিওটো আমি দুটা পাৰ্টত আপলোড কৰিম। গতিকে আহক পাৰ্ট 1 টো আমি স্টাৰ্ট কৰো। Question number 1, what is the minimum age to participate in পঞ্চায়ত election? পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে? পঞ্চায়ত নিৰ্বাচন এটাত অংশগ্ৰহণ কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 years। পঞ্চায়তৰ কাৰণে 21 years হ'ব লাগিব। লোকসভাৰ কাৰণে হ'ব লাগিব 25, ৰাজ্যসভাৰ কাৰণে হ'ব লাগিব 30 আৰু গভৰ্ণৰ, প্ৰেচিডেণ্ট এনেকুৱা ধৰণৰ পদবীসমূহৰ বাবে ন্যূনতম বয়স হ'ব লাগিব 35। Question number 2, তলৰ কোনটো নিৰ্বাচন ৰাজ্যিক নিৰ্বাচনী আয়োগে আয়োজন কৰে? State Election Commission conduct the election of Lok Sabha, Legislative Assembly, both A and B and Panchayat. ৰাজ্যিক নিৰ্বাচনী আয়োগে মাত্ৰ পঞ্চায়ত ইলেকশ্যন আৰু মিউনিচিপালিটিৰ ইলেকশ্যনহে কণ্ডাক্ট কৰে। বাকি লোকসভা, লেজিসলেটিভ এছেম্বলি এইবিলাক ইলেকশ্যন কণ্ডাক্ট কৰে নেশ্যনেল ইলেকশ্যন কমিশ্যন বা যাক আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বুলি কওঁ। বৰ্তমান ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হ'ল শ্ৰী ৰাজীৱ কুমাৰ। Question number 3, who was the first president of Indian Constituent Assembly? ভাৰতীয় সাংবিধানিক সভাৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতীয় সাংবিধানিক সভাৰ প্ৰথম সভাপতি আছিল শশীদানন্দ সিনহা। তেখেত কিছুদিনৰ বাবেহে সভাপতি হৈছিল, কিন্তু তাৰ পিছত স্থায়ীভাৱে সংবিধান সভাৰ সভাপতিৰ দায়িত্ব লয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। ৰাজেন্দ্ৰ প্ৰসাদ আছিলে পাৰ্মানেণ্ট প্ৰেচিডেণ্ট। তেখেত আমাৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিও আছিলে। Number 4, who was the chairman of drafting committee of Indian Constitution? ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটোৰ হ'ল ডক্টৰ B.R. আম্বেদকাৰ। Question number 5, from which constitution India borrowed the part 3 of the Indian Constitution? ভাৰতীয় সংবিধানৰ তৃতীয় ভাগ কোনখন সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? ভাৰতীয় সংবিধানৰ তৃতীয় ভাগত পাৰ্ট 3 আছে ফাণ্ডামেণ্টেল ৰাইটৰ কথা বা মৌলিক অধিকাৰৰ কথা। আৰু এই ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। লগতে ভাৰতীয় সংবিধানৰ আমেৰিকা সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ আন কেইবাটাও বস্তু ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰে ভিতৰত এটা আছিল ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী মানে ন্যায়পালিকাৰ স্বতন্ত্ৰতা। লগতে ইম্পিচমেন্ট অফ দ্য প্ৰেচিডেণ্ট মানে ৰাষ্ট্ৰপতিৰ মহাভিয়োগ। লগতে সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট আৰু জাজসকলক কেনেকৈ আঁতৰাব পাৰি এই প্ৰচেছটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। লগতে আৰু এটা কৰিছিল আমাৰ যোনটো উপৰাষ্ট্ৰপতিৰ পদবী ভাইচ প্ৰেচিডেণ্টৰ যোনটো পোষ্ট, সেই পোষ্টটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰাই ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰোৱা হৈছিল। From which constitution India borrowed the parliamentary form of government? কোনখন সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰোৱা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল ব্ৰিটিছ কনষ্টিটিউশ্যন। ব্ৰিটেইনৰ যোনখন সংবিধান তাৰ পৰা অনুপ্ৰাণিত হৈ এই পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্টটো আমাৰ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰোৱা হৈছিল।
Question number 7 কোনখন সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ DPSP ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰা হৈছিল DPSP মানে হ'ল ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এই DPSP টো আছে ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত আছে আৰু এই DPSP টো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰোৱা হৈছিল Question number 8 From which constitution India borrowed the process of impeachment of the president মই এমাত্ৰ কৈ আহিছিল এটো কোনখন সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰপতিৰ মহাবিয়োগ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰো কাৰেক্ট আনসাৰ হ'ব US কনস্টিটিউশন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ impeachment of president ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল Which schedule of Indian constitution talks about the salaries of various constitutional posts? ইয়াৰ correct answer to hobo second. আমি জানো যে ভাৰতৰ সংবিধানত 12টা schedule আছে অনুসূচী আছে তাৰে দ্বিতীয় অনুসূচীত আমাৰ salaries ৰ কথা কোৱা হৈছে বিভিন্ন constitutional সাংবিধানিক পদবীসমূহৰ salaries ৰ কথা কোৱা হৈছে Which schedule of Indian constitution talks about official language of India? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত ভাৰতৰ চৰকাৰী ভাষাৰ কথা কোৱা হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল 8th schedule বা অষ্টম অনুসূচীত চৰকাৰী ভাষাৰ কথা কোৱা হৈছে বৰ্তমান ভাৰতীয় সংবিধানৰ মতে 22টা অফিচিয়েল ল্যাঙ্গুৱেজ আছে Question number 11 Which schedule of Indian constitution talks about official of municipality Municipality কথা কোনটো schedule কোৱা হৈছে বা কোনটো অনুসূচীত কোৱা হৈছে আমাৰ 12 নম্বৰৰ যোনটো অনুসূচী 12 অনুসূচীত municipality বা পৌৰসভাৰ কথা কোৱা হৈছে Question number 12 How many schedules are in Indian constitution ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 12টা 12টা অনুসূচী আছে ইয়াৰ কিছুমান অনুসূচী যদি মই শৰ্টকে ক'ব যাওঁ ফাৰ্স্ট শিডিউলটোত কোৱা হৈছে ইন্ডিয়া আৰু ইয়াৰ টেৰিটৰিখিনি নামৰ কথা কোৱা হৈছে ইন্ডিয়া এণ্ড ইটস টেৰিটৰি সেকেন্ডত কোৱা হৈছে salaries and allowances of constitutional post বিভিন্ন সাংবিধানিক পদৰ salary allowanceৰ কথা কোৱা হৈছে তৃতীয় অনুসূচী বা থাৰ্ড শিডিউলত কোৱা হৈছে oath of constitutional put oath মানে শপত গ্ৰহণৰ কথা কোৱা হৈছে fourthত কোৱা হৈছে seat allocation of ৰাজ্যসভাৰ বিভিন্ন আসন আবণ্টনৰ কথা কোৱা হৈছে তাৰ পৰা 5th schedule আৰু 6th scheduleত কোৱা হৈছে schedule এৰিয়াৰ কথা কোৱা হৈছে এই schedule এৰিয়া আপোনালোকে বাৰু জানে নে schedule 6ত ইণ্ডিয়াৰ কিমানখন ষ্টেট আছে কিমানখন ষ্টেটক ধৰা হয় যদি জানে আপোনালোকে কমেন্ট কৰি জনাবচোন In which word was added in the preamble of Indian Constitution in 42nd Amendment সংবিধানৰ 42 নং সংশোধনীত প্ৰস্তাৱনাত কোনটো শব্দ সংযোজন কৰা হৈছিল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোত 1976ত যেতিয়া 42nd Amendment হৈছিল হেইটো টাইমত তিনিটা শব্দ সংযোগ কৰা হৈছিল এটা আছিল সেকুলাৰ বা ধৰ্মনিৰপেক্ষতা সেকেন্ডটো আছিল ইন্টিগ্ৰিটি বা অখণ্ডতা আৰু এটা আছিল সোশিয়ালিষ্ট সমাজবাদী এই তিনিটা শব্দ 42 নম্বৰ সংশোধনীটোত এড কৰা হৈছিল প্ৰস্তাৱনাটোত গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সেকুলাৰ আৰু ইন্টিগ্ৰিটি সভাৰেইনটো নহয় গতিকে অপশন চাব গলে আমি কাৰেক্ট হ'ব অপশন সি both A and B Question of 14 Which article talks about amendment of Indian Constitution ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধানৰ সংশোধনৰ কথা কোৱা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ল আৰ্টিকল 368 আৰ্টিকল 368 ত ভাৰতীয় সংবিধানখন কেনেকৈ সংশোধন কৰিব পৰা যায় তাৰ কথা কোৱা হৈছে
আৰু এই বস্তুটো দক্ষিণ আফ্ৰিকাৰ সাউথ আফ্ৰিকাৰ সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এড কৰা হৈছিল 15 who has the right to amend constitution সংবিধান সংশোধন কৰাৰ অধিকাৰ কাৰ আছে সংবিধান সংশোধন কৰাৰ অধিকাৰ আছে পাৰ্লিয়ামেণ্টৰ পাৰ্লিয়ামেণ্ট বুলি ক'লে আমি দুইখন সদন লোকসভা আৰু ৰাজ্যসভাক একেলগে বুজো ৰাজ্যসভাখনক আপাৰ হাউচ বা উচ্চ সদন বুলি কোৱা হয় লোকসভাখনক নিম্ন সদন বা লোৱাৰ হাউচ বুলি কোৱা হয় 16 which amendment of constitution increased the seats of Lok Sabha from 525 to 545 সংবিধানৰ কোনটো সংশোধনে লোকসভাৰ আসন 525 ৰ পৰা 545 লৈ বৃদ্ধি কৰে যেতিয়ালৈকে সংবিধানৰ 31 নম্বৰ সংশোধনটো অহা নাছিল 35 এমেন্ডমেন্ট একখন অহা নাছিল তেতিয়ালৈকে ভাৰতৰ লোকসভাৰ আসনৰ সংখ্যা আছিল 525 তাৰ পিছত ভাৰতৰ লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হয় 545 লৈ আপোনালোকে জানেনে লোকসভাত সৰ্বাধিক কিমানখন আসন থাকিব পাৰে সংবিধানৰ মতে সৰ্বাধিক কিমানখন আসন থাকিব পাৰে যদি জানে কমেন্ট কৰি জনাব গতিকে ইয়াৰ কাৰেক্ট অপচন হ'ব 31st এমেন্ডমেন্ট যেটো হৈছিল 1973 17 which amendment of Indian Constitution reduced the voting age from 21 to 18 ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 61st এমেন্ডমেন্ট 61 সংখ্যক সাংবিধানিক এমেন্ডমেন্ট এক্টত এই সংশোধনটো হৈছিল 1989 ত ইয়াত এটো ডিসিশন লোৱা হয় যে মানুহৰ মিনিমাম ভোটিং এজ 21 নহয় 18 হ'ব লাগিব যোনটো এতিয়াও আমাৰ চলি আছে এটিকে অপচন এ ইজ দা কাৰেক্ট question number 18 which amendment of Indian Constitution declared education as fundamental right ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে শিক্ষাক মৌলিক অধিকাৰ বুলি ঘোষণা কৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 86 amendment 2002 86 amendment to আহিছিলে 2002 ইয়াত এইটো ডিক্লেয়াৰ কৰা হয় যে 6 ৰ পৰা 14 বছৰৰ শিশুসকলক শিক্ষা পোৱাটো বাধ্যতামূলক আৰু ইয়াক এই অনুচ্ছেদটো মৌলিক অধিকাৰৰ তৃতীয় ভাগত অন্তৰ্ভুক্ত কৰা হয় মৌলিক অধিকাৰৰ তৃতীয় ভাগৰ আৰ্টিকল নম্বৰ 21 8 এই শিক্ষাৰ অধিকাৰটো অন্তৰ্ভুক্ত কৰোৱা হয় What is the minimum age to participate in Lok Sabha election? এই কোৱেশ্চনটোৰ মই আগতে আনসাৰ দি আহিলো যে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি লোকসভা কাৰণে আমাৰ 25 years এজ হ'ব লাগে ৰাজ্যসভাৰ কাৰণে 30 years হ'ব লাগে Question number 20 in which amendment right to property removed from fundamental right কোনটো সংশোধনীত মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো আঁতৰোৱা হৈছিল আগতে আমাৰ মৌলিক অধিকাৰ আছিল 7টা কিন্তু 1978 ত যেতিয়া সংবিধানৰ 44 নম্বৰ 44th এমেন্ডমেন্ট সংশোধন কৰা হয় 44 নম্বৰ বাৰৰ বাবে সংবিধান সংশোধন কৰা হয় তেতিয়া এই সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হয় গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব Option C, 44th Amendment, 1978. 21. How many union territories are in India? ভাৰতত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 8 ভাৰতত 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইকেইখন হ'ল আন্দামান এণ্ড নিকোবৰ জম্মু আৰু কাশ্মীৰ লাডাখ দিল্লী চণ্ডীগড় পুডুচেৰী
পুডুচেৰী, দাদৰা এণ্ড নাগাৰ হাভেলী, দমন এণ্ড দিউ, আৰু এইটোত আহিলে লাক্ষাদ্বীপ। আঠখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। Question number 22. How many union territories have their own legislative assembly? কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজা বিধানসভা আছে? আমি অলৰেডি পঢ়িছিলো 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, তাৰে 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজা বিধানসভা আছে। মুখ্যমন্ত্ৰী আছে। গতিকে এই 3খন কি কি? এখন হৈ গ'ল জম্মু এণ্ড কাশ্মীৰ, আৰু এখন হৈ গ'ল পুডুচেৰী, আৰু এখন হৈ গ'ল দিল্লী। এই 3খনৰ নিজৰ বিধানসভা আছে। হাই কোৰ্ট ফৰ লাক্ষাদ্বীপ ইউনিয়ন টেৰিটৰী। লাক্ষাদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কোনটো হাই কোৰ্টৰ অধীনত আহে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কেৰেলা হাই কোৰ্ট। লাক্ষাদ্বীপ ইউনিয়ন টেৰিটৰী কেৰেলা হাই কোৰ্টৰ আণ্ডাৰত আহে। একেদৰে পুডুচেৰী ইউনিয়ন টেৰিটৰীটো আহে মাদ্ৰাছ হাই কোৰ্টৰ আণ্ডাৰত, আৰু আন্দামান এণ্ড নিকোবৰ ইউনিয়ন টেৰিটৰীটো আহে কলকাতা হাই কোৰ্টৰ আণ্ডাৰত। How many states are under Schedule 6? এই কুৱেশ্যনটো মই অলপ আগত আপোনালোকক সুধি আহিছিলো। Schedule 6 বা ষষ্ঠ অনুসূচীত ভাৰতৰ কিমানখন ৰাজ্যক অন্তৰ্ভুক্ত কৰোৱা হয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল 4খন। এই 4খনক আমি কেনেদৰে মনত থম? এই 4খনক আমি AMTM হিচাপে মনত থম। A for Assam, M for Meghalaya, T for Tripura, আৰু M for Mizoram. আসাম, মেঘালয়া, ত্ৰিপুৰা আৰু মিজোৰামক আমি ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত বুলি ধৰা হয়। 25 তলৰ কোনখন ৰাজ্য ষষ্ঠ অনুসূচীৰ অধীনত নাই? এতিয়া মই কৈ আহিছিলো আসাম, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া ষষ্ঠ অনুসূচীৰ অন্তৰ্গত, গতিকে মণিপুৰখন ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত নহয়। 26 In which part of Indian Constitution fundamental rights are described? ভাৰতীয় সংবিধানৰ কোনটো ভাগত মৌলিক অধিকাৰ বৰ্ণনা কৰা হৈছে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল পাৰ্ট 3। ভাৰতীয় সংবিধানৰ 3য় ভাগত মৌলিক অধিকাৰৰ কথা কোৱা হৈছে। 3য় ভাগটোত অনুচ্ছেদ 12ৰ পৰা অনুচ্ছেদ 35লৈকে আছে। আৰ্টিকল 12 to আৰ্টিকল 35 লৈকে পাৰ্ট 3ত আছে, আৰু এই আৰ্টিকল 12ৰ পৰা 35 লৈকে সম্পূৰ্ণ ফাণ্ডামেণ্টেল ৰাইটৰ কথা কোৱা হৈছে, মৌলিক অধিকাৰৰ কথা কোৱা হৈছে। 27 How many fundamental rights are in our constitution? আমাৰ সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে? মই অলপ আগত কৈছিলো আগতে আমাৰ 7টা মৌলিক অধিকাৰ আছিলে, বৰ্তমান আমাৰ মৌলিক অধিকাৰ আছে 6টা। গতিকে ইয়াৰ ৰাইট টু প্ৰপাৰ্টিটো আঁতৰোৱা হৈ গৈছিল। Which right was removed from fundamental right in 1978? এইমাত্ৰ কৈছিলো 7টা ফাণ্ডামেণ্টেল ৰাইট আছিলে, তাৰে এটা আঁতৰোৱা হৈ গৈছিলে, যোনটো ৰাইট টু প্ৰপাৰ্টি। মানে সম্পত্তিৰ অধিকাৰটো আমাৰ মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হৈ গৈছিল। Question number 29. Which article talks about prohibition discrimination in employment in any government office? কোনটো অনুচ্ছেদত যিকোনো চৰকাৰী কাৰ্যালয়ত বা নিযুক্তিত নিষেধাজ্ঞা বৈষম্যৰ কথা কোৱা হৈছে? মানে কোনটো অনুচ্ছেদত চৰকাৰী নিযুক্তিত যাতে নিষেধাজ্ঞা নাথাকে, জাতি, বৰ্ণ, ধৰ্ম, লিংগ, জন্মৰ স্থান এইবিলাকৰ ভিত্তিত যাতে ভেদাভেদ আনিব নোৱাৰে, সেইটো কথা কোনটো অনুচ্ছেদত কোৱা হৈছে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ল আৰ্টিকল 16। অনুচ্ছেদ 16ত কোৱা হৈছে যে জাতি, ধৰ্ম, জন্মস্থান এইবিলাকৰ ভিত্তিত যাতে চৰকাৰী নিযুক্তিত বাধা দিব নোৱাৰে। এই অনুচ্ছেদটো মৌলিক অধিকাৰৰ অন্তৰ্গত এটা অনুচ্ছেদ। অনুচ্ছেদ
15ত কোৱা হৈছে কোনো মানুহকে ভেদাভেদ কৰিব নালাগে যিকোনো জাতি ধৰ্ম বৰ্ণ বা দেহৰ ৰং জন্মস্থান এইবিলাকৰ ভিত্তিত মানুহ ভেদাভেদ কৰিব নালাগে আৰ্টিকল 14ত কোৱা হৈছে ইকুৱেলিটি বিফৰ ল অৰ্থাৎ আইনৰ আগত সকলো সমান হ'ব লাগিব 30 which article talks about untouchability কোনটো অনুচ্ছেদত অস্পৃশ্যতাৰ কথা কোৱা হৈছে untouchability কথা কোৱা হৈছে আৰ্টিকল 17 এইটো এটা মৌলিক অধিকাৰৰ অন্তৰ্গত অনুচ্ছেদ Question number 31 which article talks about abolition of title ৰ কথা উপাধি বিলুপ্তিৰ কথা কোনটো অনুচ্ছেদত কোৱা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপচন বি আৰ্টিকল 18 আৰ্টিকল 18ত যিকোনো ধৰণৰ মিলিটাৰী বা একাডেমিক উপাধিৰ বাদে বেলেগ টাইটেল লোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে Question number 32 which article talks about protection of life and personal liberty কোনটো অনুচ্ছেদত জীৱন সুৰক্ষা আৰু বাক স্বাধীনতাৰ কথা কোৱা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপচন এ আৰ্টিকল 21ত মানুহৰ জীৱনৰ সুৰক্ষা আৰু বাক স্বাধীনতাৰ কথা কোৱা হৈছে আমি অলৰেডি ডিসকাস কৰিলো আৰ্টিকল 21 কি কোৱা হৈছিল শিক্ষাক মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছিল ৰাইট টু এডুকেশ্যন 21A 14 আৰু 15 অলৰেডি আমি পঢ়ি আহিলো 33 which article talks about right to education কোনটো অনুচ্ছেদত শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ অপচন ডি আৰ্টিকল নম্বৰ 21A যোনটো 86 এমেন্ডমেন্টত ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল 2002 যেতিয়া 86 নম্বৰ বাৰ সংবিধান সংশোধন কৰা হৈছিল Question number 34 which article cannot be suspended during emergency জৰুৰীকালীন অৱস্থাত কোনটো অনুচ্ছেদ উঠাই ল'ব নোৱাৰি ইমাৰ্জেন্সি টাইমত কোনটো অনুচ্ছেদ উঠাই ল'ব নোৱাৰি ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপচন সি আৰ্টিকল 20 আৰু আৰ্টিকল 21 আমি জানো যে আমাৰ সংবিধানত তিনিটা ইমাৰ্জেন্সিৰ কথা কোৱা হৈছে এটা হ'ল নেশনাল ইমাৰ্জেন্সি এটা হৈ গ'ল ষ্টেট ইমাৰ্জেন্সি বা প্ৰেসিডেন্ট ৰুল ৰাষ্ট্ৰপতি শাসন বুলি যেটো আমি কওঁ প্ৰেসিডেন্ট ৰুল আৰু এটা হ'ল ফাইনেন্সিয়েল ইমাৰ্জেন্সি নেশনাল ইমাৰ্জেন্সি কথা কোৱা হৈছে আৰ্টিকল নম্বৰ 352 ষ্টেট ইমাৰ্জেন্সি কথা কোৱা হৈছে আৰ্টিকল নম্বৰ 356 আৰু ফাইনেন্সিয়েল ইমাৰ্জেন্সি কথা কোৱা হৈছে আৰ্টিকল নম্বৰ 360 এনেকুৱাৰ কন্ডিশনত আমি এই অনুচ্ছেদ গিটা কেতিয়াও আঁতৰাব নোৱাৰি Question number 35 which right is called heart and soul of the Indian Constitution কোনটো অধিকাৰক ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপচন সি আৰ্টিকল নম্বৰ 32 আৰ্টিকল নম্বৰ 32 ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হৈছে এই কথাষাৰ কৈছিল ডক্টৰ বি আৰ আম্বেদকাৰে এই কথাষাৰ কৈছিল যে আৰ্টিকল নম্বৰ 32 to হল ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা আৰ্টিকল নম্বৰ 32 ত আছে কি আৰ্টিকল নম্বৰ 32 ত কৈছে right to constitutional remedy সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ constitutional remedies সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ how many writs can the Supreme Court issue উচ্চতম ন্যায়ালয়ে কিমানটা লেখ জাৰি কৰিব পাৰে আৰ্টিকল নম্বৰ 32 ৰ আধাৰত সুপ্ৰিম কোৰ্টে 5টা লেখ জাৰি কৰিব পাৰে যদি কোনো ব্যক্তিয়ে মৌলিক অধিকাৰ পোৱাৰ পৰা বঞ্চিত হয় তেতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে এই 5টা লেখ জাৰি কৰিব পাৰে গতিকে অপচন এ টো হ'ব আমাৰ কাৰেক্ট আনসাৰ Under which article High Court can issue writ? যেনেদৰে সুপ্ৰিম কোৰ্টে আৰ্টিকল 32 আণ্ডাৰত কৰিব পাৰে একেদৰে হাই কোৰ্ট বা উচ্চ ন্যায়ালয় সমূহেও অনুচ্ছেদ নং 226 ৰ আধাৰত ৰিট জাৰি কৰিব পাৰে Part 4 of the Indian Constitution talks about ভাৰতীয় সংবিধানৰ চতুৰ্থ ভাগত কিহৰ কথা কোৱা হৈছে ভাৰতীয় সংবিধানৰ চতুৰ্থ ভাগত ডিপিএছপিৰ কথা কোৱা হৈছে Directive Principle of State Policy কথা কোৱা হৈছে ৰাজ্যৰ নীতি নিৰ্দেশনাত্মক নীতিসমূহৰ কথা কোৱা হৈছে Part 4 Which article of DPSP talks about
অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত ডিপিএছপিৰ কোনটো অনুচ্ছেদে গাঁও পঞ্চায়ত গঠনৰ কথা কোৱা হৈছে আৰ্টিকল নাম্বাৰ 40 আৰ্টিকল নাম্বাৰ 40 ত অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়তৰ কথা কোৱা হৈছে Question number 40 which article talks about UCC Uniform Civil Code ৰ কথা কোনটো অনুচ্ছেদত কোৱা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপচন বি আৰ্টিকল 44 আজি আমি এটো ভিডিওত 40 টা এমসিকিউ লৈ আহিলো নেক্সট ভিডিওটোত আমি 40 ৰ পৰা 50 টা এমসিকিউ লৈ আহিম যিখিনিয়ে আপোনালোকৰ ইন্ডিয়ান পলিটিৰ সাবজেক্টৰ গোটেইখিনি কনসেপ্ট ইনক্লুড কৰিব গতিকে ধন্যবাদ জনাইছো ভিডিওটো শেষলৈকে চোৱাৰ বাবে